ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই জুলাই মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ আপোনালোকৰ বাবে পৰিৱৰ্তন লৈ আহিছে, কোনখিনি ক্ষেত্ৰৰ পৰা অলপ সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এই মাহৰ ৰাশিফল অনুসৰি অৰ্থাৎ জুলাই মাহৰ ৰাশিফল অনুসৰি এই মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত বৃষ ৰাশি লোকসকলৰ বাবে বিশেষকৈ অতি আচৰিত হ'বলৈ গৈ আছে। বিশেষকৈ আৰম্ভণিৰ পৰা আপোনালোকৰ বিশেষকৈ শুভ কামনাৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ভাল কামৰ প্ৰতি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী আপোনালোকৰ থাকিব বুলি কৈছে, যাৰ বাবে আপোনালোকে ঘৰ আৰু বাহিৰৰ সকলো ক্ষেত্ৰতে আপোনালোকে সমৰ্থন পাব বুলি কৈছে। আত্মীয়ৰ পৰা আপোনালোকে সমৰ্থন লাভ কৰিব। মানুহে আপোনালোকৰ কামক বিশেষকৈ কামত উৎসাহেৰে সহায় কৰিব। আপুনি কিবা এটা কামত যদি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিছে, সেইখিনি ক্ষেত্ৰত মানুহে হেল্প কৰিব, সহায় কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু কৈছে যে কামবোৰ সময়মতে সম্পূৰ্ণ হ'লে আপোনালোকৰ ভিতৰত এক বেলেগ ধৰণৰ শক্তি আৰু আত্মবিশ্বাস আপোনালোকৰ বাঢ়িব। যেতিয়া আপোনালোকৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব, যেতিয়া নিজৰ ইনকমপ্লিট কামখিনি সম্পূৰ্ণ কৰিব, তেতিয়া মনত এটা কনফিডেঞ্চ, সাহস আপোনালোকৰ বাঢ়িব বুলি কৈছে আৰু সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কেৰিয়াৰ বা ব্যৱসায়ত আপোনালোকে লাভৰ সুযোগ দেখিব বুলি কৈছে। একে সময়তে আপুনি বিশেষকৈ যি দিশলৈ বিশেষকৈ চেষ্টা কৰিব, আগবঢ়াৰ বাবে ট্ৰাই কৰিব, সেই ক্ষেত্ৰত আপুনি শুভ ফল পাব বুলি কৈছে। অৱশ্যে এই মাহত আপুনি কৈছে যে বেছি অহংকাৰ, বিশেষকৈ মনৰ ভাৱ আপোনালোকৰ নাৰাখিব বা আনৰ অনুভৱক আঘাত দিয়াৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। নহ'লে ইতিমধ্যে যি গঠিত সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে বুলি কৈছে। মাহৰ এই প্ৰথম সপ্তাহৰ এই সময়খিনিত আপুনি আপোনালোকৰ সম্পৰ্ক আৰু সময় দুয়োটাৰে বিশেষকৈ ভালদৰে যত্ন ল'ব লাগিব, দুয়োটাৰে ক্ষেত্ৰতে গুৰুত্ব দিব লাগিব। এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্বত বিশেষকৈ বা নিজৰ কথা বতৰাৰ সুৰত বিশেষকৈ কথন সুৰত ভাল কৰিব লাগিব, নহ'লে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। এনে পৰিস্থিতিত এই সময়খিনিত মানুহৰ সৰু সৰু কথাবোৰক আওকাণ কৰাটো ভাল হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও বিশেষকৈ আপোনালোকৰ বাবে সূক্ষ্ম বুলি কোৱা হৈছে। বিশেষকৈ এই সময়খিনিত জুলাই মাহত আকৌ এবাৰ আপোনালোকৰ সৌভাগ্য বিশেষকৈ কাম আৰম্ভ কৰিব আৰু আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় আকৌ এবাৰ নিজৰ গতি লাভ কৰিব বুলি কৈছে। এই মাহত আপুনি প্ৰেমৰ সম্পৰ্কত চিন্তাশীলভাৱে আগবাঢ়িব লাগিব। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক আৰু পাৰ্থক্যবোৰ শত্ৰুতালৈ পৰিণত হোৱাৰ বাধা দিয়ক বুলি কৈছে। অৰ্থাৎ ভুল বুজাবুজিবোৰ যাতে শত্ৰুতালৈ বা তেনেকুৱা ধৰণৰ চিটুৱেশ্যনলৈ নাযায় বা তেনেকুৱা ধৰণৰ পৰিৱেশবোৰ আপোনালোকৰ ক্ৰিয়েট নহয়, তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। পাৰিলে এই সপ্তাহৰ অৰ্থাৎ জুলাই মাহৰ প্ৰথম সপ্তাহটোত প্ৰতিদিনে পাৰিলে শিৱলিংগত গাখীৰ বা বিশুদ্ধ পানী আগবঢ়াই আপোনালোকে শিৱ চালিচা পাঠ কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ জুলাই মাহৰ এই দ্বিতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে। বিশেষকৈ আপোনালোকৰ মাহটো হয়তো কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত কিছু ভাল খবৰ শুনিবও পাব বুলি কৈছে। নিয়োজিত লোকে আকাংক্ষিত পদোন্নতি বা দায়িত্ব লাভ কৰিব পাৰে। এই সময়ছোৱাত কোনো বিশেষ কামৰ বাবে গ্ৰহণ কৰা যি যাত্ৰা আপোনালোকৰ বাবে সুখদায়ক আৰু শুভ বুলি প্ৰমাণিত হ'ব। বন্ধু বান্ধৱীৰ সহায়ত দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে। আদালতত চলি থকা গোচৰবোৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। এই মাহৰ দ্বিতীয় সপ্তাহটোত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বুলি কৈছে। এটা সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। বিশেষকৈ এই সময়খিনিত কিন্তু আৰম্ভণিতে এই মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিৰ সমস্যাৰ পৰা বিশেষকৈ স্বাস্থ্যৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। এই সমস্যাৰ ঋতুভিত্তিক বা যিকোনো পুৰণি ৰোগৰ উত্থানৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে বহুত বেছি অসুস্থতা অনুভৱ কৰিব পাৰে, অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে বুলি কৈছে। গতিকে শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক সদায় আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বা ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। বিশেষকৈ ধ্যান ৰাখিব এই সময়ছোৱাত আপুনি আপোনালোকৰ লুকাই থকাৰ যি শত্ৰুৰ প্ৰতি কিন্তু অতি সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়ত বিশেষকৈ প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অতি শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ প্ৰেমৰ সংগী অনুভৱ আৰু বাধ্যবাধকতাক আওকাণ কৰাটো বিশেষকৈ এৰাই চলিব লাগিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব, নহ'লে ইতিমধ্যে প্ৰতিষ্ঠিত যি সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহৰ মাজভাগত কিছু ভাল খবৰ পাব পাৰে বা আগবাঢ়ি যোৱাৰ বাবে আৰু বেছি কষ্ট কৰিব লাগিব। মাহৰ বিশেষকৈ দ্বিতীয় মাহৰ শেষৰ অৰ্ধলৈ বিশেষকৈ আপোনালোকৰ কৈছে যে আপুনি আৰাম আৰু বিলাসিকতাৰ সৈতে জড়িত কিছুমান ডাঙৰ বস্তু কিনিব পাৰে বা বিক্ৰীও কৰিব পাৰে। এই সময়ছোৱাত পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে পৰ্যটন কাৰ্যসূচী সম্পন্ন কৰিব পাৰে। ইজনে সিজনৰ অনুভৱক বুজি পালে বৈবাহিক জীৱন ভাল হ'ব। বিশেষকৈ প্ৰতিকাৰ স্বৰূপে আপোনালোকে শিৱলিংগ স্থাপন কৰি নিতৌ পূজা বা ৰুদ্ৰাক্ষ আপোনালোকে ৰোজাৰীৰে শিৱ মন্ত্ৰ আপোনালোকে জপ কৰিলে উপকৃত হ'ব যদি পাৰে বুলি কৈছে।
এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট সকাহ অনুভৱ কৰিব। কিছুমান যদি আধৰুৱা কাম আছিল, কিছুমান যদি ইনকমপ্লিট কাম আছিল, সেই কামখিনি আপোনালোকে এই মাহত কৰিব পাৰিব। কাৰণ এই সময়খিনিত কৈছে যে দীৰ্ঘদিনীয়া কিছু সমস্যা সমাধান কৰাৰ যথেষ্ট সম্ভাৱনা আছে বা প্ৰব্লেম সলভ হ'ব পাৰে। বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। এই মাহত ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োজনে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতি দয়ালু হ'ব, যাৰ বাবে আপুনি সময়মতে আপোনালোকৰ কামবোৰ ভালকৈ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। এই জুলাই মাহত বিশেষকৈ আপুনি আপোনালোকৰ আৰাম আৰু মাটি বা অট্টালিকাৰ সৈতে জড়িত বস্তু কিনিবলৈ বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো বিশেষকৈ অতি শুভ দেখা পোৱা গৈছে। এই মাহৰ তৃতীয় সপ্তাহৰ বা মধ্যভাগত আপোনালোকৰ বাবে শুভ আৰু উপকাৰী হ'ব। বিশেষকৈ মাৰ্কেটত বা বজাৰত নিজৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতা কৰিব লাগিব, কম্পিটিশ্যন হ'ব। এই সময়ছোৱাত যিকোনো আঁচনি বা ব্যৱসায়ত বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰিব লাগিব বুলি কৈছে। টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হ'ব লাগিব বুলি কৈছে, নহ'লে আপোনালোকৰ ধনবোৰ ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ সম্পৰ্ক ভালদৰে বজাই ৰাখিব লাগিব, নহ'লে আপোনালোকৰ ঘনিষ্ঠ কোনোবাই কিবা এটাৰ বাবে আপোনালোকৰ ওপৰত খং কৰিব পাৰে। এনে পৰিস্থিতিত এই সময়ত মানুহক ধেমালি কৰি ঠাট্টা মস্কৰা কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ বাবে এই মাহত বিশেষকৈ অলপ সকাহৰ সময় বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা বা সহায় লাভ কৰিব। ক'ৰবাত ফুৰিব যোৱা বা আপোনালোকৰ ভ্ৰমণৰ কাৰ্যসূচী থাকিব বুলি কৈছে। এই জুলাই মাহত বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব। ঘৰতে কিছু শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যাৰ ফলত আপোনালোকৰ সন্মান বাঢ়িব। আপোনালোকৰ ঘৰখনৰ মাজত বিশেষকৈ মিলা প্ৰীতি ভাৱবোৰ অটুট থাকিব বুলি কৈছে। পাৰিলে এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত প্ৰতিদিনে হালধীয়া ফুল আৰু তুলসী পাত দি শ্ৰী বিষ্ণু ভগৱানক পূজা কৰি বিষ্ণু আপোনালোকে সহজ নাম আপোনালোকে পাঠ কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই মাহত বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ ওপৰত বিশেষকৈ কিছুমান দায়িত্ব বহুত বেছি বাঢ়িব। এই সময়ছোৱাত বিশেষকৈ এই ৰাশিৰ লোকসকলৰ হাতত টকা পইচা আহিব যদিও খৰচ তাতোকৈ বেছি হ'ব বুলি কৈছে। বিশেষকৈ আপুনি আপোনালোকৰ ঘৰ বা আৰামৰ সৈতে জড়িত কিবা এটা মেৰামতি বা বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপোনালোকৰ বাজেটটো অলপ খেলিমেলি হ'ব পাৰে। এই সময়ছোৱাত বিত্তীয় খণ্ডত মূলধন বিনিয়োগ কৰাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব। এই সময়ছোৱাত যদি আপুনি অতি কঠোৰ পৰিশ্ৰম কৰাৰ পিছত কম ফলাফল পায়, তেন্তে একেবাৰে চিন্তা নকৰিব এই মাহত, কাৰণ এই পৰিস্থিতি বেছিদিন নাথাকিব। এই মাহৰ শেষত হ'লেও বিশেষকৈ আপুনি আকৌ এবাৰ আপোনালোকৰ ব্যৱসায় পুনৰ শুদ্ধ পথত লৈ আহিব পাৰিব। কিবা এটা যদি খেলিমেলি হৈছিল, কিবা এটা যদি লছটো হৈছিল, সেইখিনি ঠিক কৰিব পাৰিব বুলি কৈছে। এই সময়ছোৱাত অতিৰিক্ত কামৰ বোজাৰ বাবে আপোনালোকৰ স্বাস্থ্য ৰুটিন আৰু খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব, নহ'লে পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে, হেল্থৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে এই মাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব আৰু প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ সুখৰ সময় কটাব। কিবা এটা যদি ভুল বুজাবুজি হৈছিল, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, সেইখিনি বিশেষকৈ এই মাহৰ শেষৰ দলৈ ঠিক কৰিব পাৰিব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতা থাকিব। পৰিয়ালৰ সৈতে পৰ্যটনস্থলীলৈ যোৱাৰ সম্ভাৱনা আছে এই মাহত। এই সময়ছোৱাত অবিবাহিত লোকৰ বিবাহ ঠিক হ'ব পাৰে বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে যথেষ্ট পৰিমাণে কষ্ট কৰিব, হাৰ্ড ৱৰ্কিং কৰিব বুলি কৈছে। কিন্তু এই মাহত কিন্তু কেইটামান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। অপ্ৰয়োজনীয় তৰ্কৰ বিতৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। যধে-মধে টকা পইচা আপোনালোকে বিনিয়োগ নকৰিব। বিশেষকৈ কাৰোবাক বেছি বিশ্বাস কৰিলে কিন্তু আপোনালোকৰ এই মাহত ক্ষতি হ'ব পাৰে। মূলধন বিনিয়োগ কৰোঁতে কিন্তু এই জুলাই মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। যিকোনো পাৰিবাৰিক সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে, গতিকে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব বা ছল্ভ কৰিব, প্ৰব্লেমখিনি কেনেকৈ সমাধান কৰি আপোনালোক আগবাঢ়িব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বিশেষকৈ ঘৰৰ পিতৃ বা মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে, বা তেওঁলোকৰ হেল্থৰ কিছু ইছ্যু বা প্ৰব্লেম হ'ব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। দায়িত্ব পালনৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অতুলনীয় হ'ব। এই মাহত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। প্ৰতিকাৰ স্বৰূপে এই মাহৰ শেষৰ হ'লেও বিশেষকৈ আপোনালোকৰ ঘৰখনত বিশেষকৈ চেতক গণপতি স্থাপন কৰি গণেশ চালিচা আপোনালোকে পাঠ কৰিলে ভাল হ'ব, বা তেওঁৰ যিকোনো মন্ত্ৰ এটা আপোনালোকে ৰোজী দৈনিক জপ কৰক বুলি কৈছে। সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। গতিকে এইকেইটা উপায় যদি আপোনালোকে বা প্ৰতিকাৰ আপোনালোকে গ্ৰহণ কৰে, এই মাহত নিশ্চয়কৈ উপকৃত হ'ব। এই মাহত কিন্তু আপোনালোকে আৱেগত কিন্তু যিকোনো সিদ্ধান্ত ল'ব নালাগে। গতিকে বৃষ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব। আৰু ঘৰুৱাৰ কিছুমান কথা বতৰা বিশেষকৈ সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, শ্বেয়াৰ কৰিব নালাগে বুলি কৈছে। শনিদেৱক আপোনালোকে বিশেষকৈ সন্তুষ্ট কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে। আৰু এটা কাম কৰিব পাৰে এই মাহত, বিশেষকৈ কোনো দুখীয়া নিচলা মানুহক আপোনালোকে বস্তু দান কৰক বুলি কৈছে। দুখীয়া মানুহক কিবা বস্ত্ৰ হওক, কাপোৰ হওক, কিবা এটা দান কৰিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ সকলোৰে এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত
ওম নমঃ শিৱায়। জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।